নমস্কাৰ পোহৰ লাইভৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণ জনাই আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ মুকলি কৰিব লৈছোঁ আপোনালোকৰ প্ৰতিটো সমস্যাৰ সমাধান আৰু প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ আজিও আমাৰ ষ্টুডিঅ' মজিয়াত আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্ত আছে আমি সকলো প্ৰশ্ন ল'ম আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ সমাধান দিবলৈ চেষ্টা কৰিম তাৰ আগতে আপোনালোকৰ প্ৰিয় বাস্তুবিদ অৰ্পণ দত্তক সম্ভাষণ জনাই লওঁ অৰ্পণ দা পুৱাৰ সম্ভাষণ জনাইছোঁ আপোনাক লগতে দিনটো সকলোৰে শুভ হওক আপোনাৰো শুভ হওক অৰ্পণ দা পূজা সমাগত যিহেতু মাজত মাথো এটা দিন গতিকে পূজা বুলি ক'লে সকলোৱে উল্লাহ আনন্দৰে নধৰা হৈছে যিসকলে পূজা কৰে তেওঁলোকৰ বিষয়ে কৈছোঁ পূজা বুলি এইকেইটা দিন ব্যস্ত থকা হ'ব আৰু পূজা বুলি ক'লে বহুতো প্ৰস্তুতি আচলতে আমি কৰোঁ ঠিক তেনেধৰণে আমি বাস্তুশাস্ত্ৰৰ যোগেদি এনে কি কৰিব পাৰোঁ যে আমাৰ পূজা ভাগত বিধিগতভাৱে আমাৰ কিবা সুবিধা হ'ব পাৰে বা আমি উপকৃত হ'ব পাৰোঁ এতিয়া এভাগ পূজা যদি আমি আগবঢ়াওঁ বা আমি দুৰ্গা পূজা পাতিছোঁ বা আমি সদায় মন কৰিব যিসকলে ঘৰত নিৰামিষ খায় ভেজ খায় তেওঁলোকে বা ভেজেই খায় কিন্তু আমিষ খোৱা মানুহ নন ভেজ খোৱা মানুহে মন কৰিব পূজাৰ এদিন বা দুদিন আগৰ পৰা আমি ভেজ খাবলৈ আৰম্ভ কৰোঁ আমি নিৰামিষ আহাৰ গ্ৰহণ কৰোঁ পূজাৰ দিনা আমি নতুন কাপোৰ পিন্ধোঁ গা পা ধুই ভালকৈ চফা চিকুণ হৈ আমি পূজা ভাগ পাতোঁ একেধৰণে আমি যেনেকৈ মানুহে পূজা ভাগ পাতোঁ আমাৰ ঘৰটোৰ এইটো পৰিৱেশত আমি বনাই ল'ব লাগিব যেনেকৈ মই আজি কৈছোঁ আমি কিছুমান বস্তু পেলাই দিবলৈ বেয়া পাওঁ যেনেকৈ আমি টুথব্ৰাছডাল আমি যেতিয়া বেয়া হ'ল আমি পেলাই নিদিওঁ আমি চুলিত ৰং কৰিলোঁ ঘৰলৈ এমাজন বা এনেকুৱা হেৰি আহিলে যিবোৰ পেকেট আহে পেকেটবোৰ আমি থৈ দিওঁ ঘৰলৈ আমি যিমান বজাৰ কৰি আমি পলিথিন আনো পলিথিন বা আলমাৰীত ভৰাই থওঁ কেতিয়াবা কিবা এটা আমি কৰোঁ কাপোৰ এটা বেয়া হৈ গ'ল প্ৰথমতে টেবুল মুচিলোঁ লাষ্টত ঘৰ মুচি একদম বেয়া হৈ যাতে পেলালোঁ আমি একো বস্তু পেলাই দিবলৈ বেয়া পাওঁ এইবাৰ পূজাত আপোনালোকে এটা কাম কৰি চাওক যদি ঘৰত দেখিছে কিছুমান বাধা বিঘিনি আহি আছে ঘৰত কাম হওঁতে লাষ্ট মোমেণ্টত ৰৈ যায় কাম কৰি থাকোঁতে খুব ভাগৰুৱা অনুভৱ হয় ক্লিয়াৰ নহয় কোনো কথাত চিন্তাত ক্লিয়াৰ নহয় মন কৰিব ঘৰত আপোনালোকৰ বেয়া বেৰি যিবোৰ মই ক'লোঁ তেনেকুৱা ধৰণৰ বেয়া বেৰি বুলি নহয় যিবোৰ আমি খুচুং খাচাংকৈ থৈ দিওঁ সেই বস্তুবোৰ আমি চফা কৰিবলৈ আৰম্ভ কৰোঁ এই আমাৰ পূজা ভাগতে আপুনি এই দিনতে আপোনালোকে ঘৰখন চফা চিকুণ কৰক পৰ্দা চৰ্দাবোৰ ধুৱক মকৰা জাল গুচুৱক তেতিয়া মন কৰিব আপোনালোকৰ ঘৰত কামবোৰ হ'বলৈ আৰম্ভ কৰিব এইটোৱে বাস্তু অকল আমি দৰ্জাখন ৰংটো অমুক কৰিলেই নহ'ব লগতে আমি ঘৰখন চফা চিকুণ কৰি ৰাখিব লাগিব যিকেইটা মই ক'লোঁ সেইকেইটাই নহয় তাৰ উপৰিও যদি অলাগতিয়াল কিছুমান বস্তু আছে আইনা ভাঙি আছে ঘড়ী বন্ধ হৈ আছে কিছুমান ঘড়ীও ভাঙি থাকে ফটো ভাঙি আছে ফটো ফ্ৰেম বেয়া হৈ আছে সেইবোৰ ঠিক কৰক এইখিনি ঠিক কৰিলে আপোনালোকে অনুভৱ কৰিব আপোনালোকৰ মনটো খুব ভাল লাগিব কামত আগবাঢ়িবলৈ সুবিধা হ'ব ৰৈ থকা কাম হ'বলৈ আৰম্ভ কৰিব আৰু লগতে আমি এই পূজা ভাগত যোনে ঘৰত পূজা পাতে বা আমি এই 9 দিন ঘৰত আমি গৰু ঘিউ চাকি জ্বলাব লাগে এইকেইদিন মিঠাতেলৰ চাকিৰ জেগাত যদি এই 9 দিন আমি গৰু ঘিউ চাকি জ্বলাওঁ আমাৰ ঘৰখনৰ কাৰণে খুব ভাল হয় আৰু আজি মই আপোনাক কৈছোঁ আপোনালোকে মন কৰিব আমি যেতিয়া উশাহটো এৰোঁ আমাক কোনোবা এটা নষ্টেল বেছি চলি থাকে না লেফ্ট নষ্টেল না ৰাইট নষ্টেল আপোনালোকে যেতিয়া আমি পূজা কৰোঁ চাকি জ্বলাওঁ মন কৰিব আমাক কোনটো নষ্টেল চলি আছে যদি লেফ্ট নষ্টেল এইটো চলি থাকে তেতিয়া বেছি ভাল হয় আৰু চাকি গছ জ্বলাওঁতে সদায় মন কৰিব ভৰেশ্বৰ মানে আমি সদায় উশাহটো লৈ পেলাই চাকি গছ জ্বলাব লাগে বন্ধ কৰি পেলাই আৰু মনৰ ইচ্ছা কৰক ঘৰখনৰ সুখ শান্তিৰ কাৰণে আপোনালোকে কামনা কৰক দেখিব আপোনাৰ কামবোৰ হৈ যাব মন কৰিব চাকি গছ জ্বলাওঁতে উশাহটো লৈ পেলাই চাকি গছ জ্বলাব লাগে উশাহটো এৰি পেলাই এইটো স্বৰ বিজ্ঞান আমাৰ পুৰণা দিনৰ কথা স্বৰ বিজ্ঞান কোনটো স্বৰ চলি আছে কোনটো স্বৰত চাকি জ্বলাব লাগে সেইবোৰ নালাগিলেও আপোনালোকে সদায় উশাহটো লৈ পেলাই চাকি গছ জ্বলাব ঘিউ চাকি জ্বলাব এই 9 দিন আৰু ঘৰখন চফা চিকুণ কৰক চাব আপোনালোকৰ কামবোৰ যদি ৰৈ আছে সকলো হ'বলৈ আৰম্ভ কৰিব লাহে ধীৰে আৰু ঘৰখন খুব শান্তি হ'ব আৰু সকলো মনবোৰ ভাল লাগিব সেইটো যিহেতু বাস্তুৰ আপুনি এটা সংজ্ঞা অকণমান আগত দি গৈছিলে যে বাস্তু মানে যে পূজা পাতল বা বেলেগ কিবা এটা নহয় বহুতৰে মনত এটা সন্দেহ থাকে যে বাস্তু প্ৰকৃততে কি বাস্তুটো হ'ল কি আমাৰ হিন্দু ধৰ্ম বুলি নকওঁ এটা অল আমাৰ এনচিয়েণ্ট আমাৰ এটা যিটো আমাৰ আৰ্কিটেক্ট হেৰি এটা যে
ইমান ডিগ্ৰীত এইটো ঘৰ হ'ব লাগে তেতিয়া লিখিব নি তাৰ আমাৰ কিতাপখনৰ নাম হ'ল বিশ্বকৰ্মা প্ৰকাশ যিখন আমাৰ বাস্তু গ্ৰন্থ সেইখন সংস্কৃতত লিখা আছিল তাৰ পৰা অনুবাদ কৰি আমি এতিয়া হিন্দী ইংলিছতো পোৱা গ'ল ইয়াৰ ওপৰত আমি কোৰ্চ কৰিলোঁ কোৰ্চক অসমৰ বাহিৰত কৰিছোঁ বাস্তু এখন শাস্ত্ৰ আছে যি শাস্ত্ৰৰ মতে আমি ক'ত থাকিব লাগে ঘৰখন কেনেকুৱা হ'ব অকল ঘৰখনৰ বিষয়ে নহয় বিচনা চাইজ কিমান হ'ব লাগে টেবুলৰ চাইজ কিমান হ'ব লাগে কোনটো দিশত আমাৰ 16টা দিশত কোনটো দিশৰ কি প্ৰভাৱ আমাৰ ঘৰখনৰ 45টা এনাৰ্জি পইণ্ট আছে সকলো দিশতে সৰু ঘৰে হওক ডাঙৰ ঘৰ হওক কোনটো দিশত মানুহ থাকিব লাগে কোনটো এনাৰ্জি পইণ্টত মানুহ শুব লাগে আমি যে কওঁ অমুক দিশত থাকা আচলতে সেই দিশৰ এনাৰ্জি পইণ্টটো কি আছে তাত এইটো আপোনালোকে যদি গুগলতো চাই বিশ্বকৰ্মা প্ৰকাশ বাস্তুশাস্ত্ৰ গম পাই যাব যিহেতু ৰজা মহাৰাজৰ দিনত তেতিয়া আৰু বাস্তুশাস্ত্ৰ বস্তুটো আপোনাৰ সকলো মানুহে কৰিবলৈ অকণ দিগদাৰ হয় বাস্তু বৰ যেনেকে আমি সকলোৱে গাড়ী চলাব জানো কিন্তু 2-3জন মানুহে ভালকে গাড়ীখন চলাব জানে চাব বহুতৰ লগত আপুনি 10জন মানুহৰ লগত দুজন মানুহৰ লগত কমফৰ্ট ফিল কৰিব বাস্তু হেৰি গ'লেও সেইকাৰণে অকণমান স্কিল দৰকাৰ মানুহক ধন্যবাদ অৰ্পণ দা দৰ্শকসকলৰ মনত বহুতো প্ৰশ্ন থাকে বাস্তু আজিতো যিটো ক'লো আপোনাৰ পূজাত এইকেইটাই কৰক চফা চিকুণ কৰক আৰু মই যিকেইটা ক'লো নৰ্মেলি বহুতৰ ঘৰত এইটো থোৱা যায় সেইখিনি ধন্যবাদ আজি অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্নলৈ আহিছোঁ যিহেতু দৰ্শকসকলে প্ৰশ্নোত্তৰ শিতানলৈ ৰৈ থাকে তেওঁলোকে বহুত দিনৰ আগৰ পৰা প্ৰশ্ন যিহেতু প্ৰেৰণ কৰে আজি আমাৰ অনুষ্ঠানৰ প্ৰথমটো প্ৰশ্ন হৈছে জ্ঞানদীপ বৰুৱাই লিখিছে ছাৰ মোৰ ঘৰখনৰ মুখ্য দুৱাৰ দক্ষিণ দিশে প্ৰায় 200 ডিগ্ৰী আছে এটা উপায় দিবচোন 200 ডিগ্ৰী থাকিলে বেয়া 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা আগল থাকিব লাগিব 170 ডিগ্ৰী 160 ডিগ্ৰী তেনেকুৱাত হ'লে ভাল 200 ডিগ্ৰী দৰ্জাখনৰ কোনো প্ৰতিকাৰ নাই আপুনি 180 ডিগ্ৰী কিনাৰলৈ আনিবই লাগিব মানে দক্ষিণৰ মাজৰ পৰা অকণ পূবলৈ আনিব লাগিব দিশ হিচাপে আমি ডিগ্ৰী যেতিয়া কৈছে মই গম পাইছোঁ আপুনি বুজি পাইছে 200 ডিগ্ৰী দৰ্জাখনৰ কোনো উপায় আমি দিব নোৱাৰোঁ সেইখন অঁতৰালে ভাল হ'ব সেইখনৰ অৰ্থাৎ কোনো প্ৰতিকাৰেই নাই সেইখন মানে দক্ষিণৰ মাজৰ পৰা 180 ডিগ্ৰীটো হ'ল দক্ষিণৰ পৰা অলপ দক্ষিণ পশ্চিমৰ ফালে গুচি গৈছে সেই দৰ্জাখনৰ প্ৰতিকাৰ আপোনাৰ ইমান দিলেও আপুনি ফল নাপাব সেইকাৰণে মই মিছা কৰি লাভ নাই সেই দৰ্জাখন বন্ধ কৰক 180 ডিগ্ৰীৰ পৰা অকণমান পূবলৈ আনি পেলাই দৰ্জাখন বহক 160 ডিগ্ৰী 165 ডিগ্ৰীত বহক ভাল দিব নিশ্চয় দ্বিতীয়টো প্ৰশ্ন কৰিছে সাকাই দাদা নমস্কাৰ ল'ব মোৰ ঘৰৰ 4টা ৰুমৰ দক্ষিণৰ পৰা পশ্চিম দিশে আছে 4টা ৰুম তাৰে প্ৰায় দক্ষিণ শেষ হৈ পশ্চিমত লেট্ৰিন বাথৰুম আছে আৰু গোটেইকেইটা ৰুমতে বাহিৰ পিনে খিৰিকী আছে লগতে ভিতৰ পিনে 3খন দৰ্জা আছে কিবা প্ৰব্লেম হ'ব নেকি একো নহয় দক্ষিণ পশ্চিমৰ ফালে যিটো আপোনালোকৰ টয়লেট আছে সেই টয়লেট চিটটোৰ চাৰিওফালে হালধীয়া কালাৰ টেপ লগাব আৰু যদি সেই তাত আপোনাৰ সেউজীয়া কালাৰ আছে বা নীলা কালাৰ আছে সেই কালাৰটো অফ হোৱাইট বা য়েল্লো কৰি দিব প্ৰব্লেম চলব বাকী খিৰিকীৰ কোনো বাস্তু দুখ নাই দুৱাৰৰ উত্তৰৰ ফালে দুৱাৰৰ কোনো ইমান বাস্তু দুখ নাপায় চিন্তা নকৰিব অৰ্পণদা তেওঁ যিহেতু কৈছে যে গোটেইকেইটা ৰুমত বাহিৰ পিনে খিৰিকী আছে তেনেকুৱা কিবা কথা আছে নেকি দুৱাৰ বাহিৰলৈ বা ভিতৰলৈ খুলিব লাগে কোনো কথা নাই একো চিন্তা কৰিব নালাগে মাত্ৰ দুৱাৰখন সঠিক দিশত হ'ব লাগে আৰু ভিতৰলৈ খোলা হ'লেও ভাল বুলি কওঁ বাহিৰলৈ খোলা হ'লেও ভাল বুলি কওঁ সেইটো আপোনালোকক এতিয়া এনেই কৈ দিম মানুহৰ বহুত মনত ভাৱ আহি যায় মোৰ দৰ্জাখন বদলাব লাগিব দৰ্জাখন সঠিক দিশত থাকক কোনফালে খোলা ডাঙৰ কথা নহয় আমি কোন জেগাত বহি আছোঁ এইফালে বহি আমি এইফালে চাই আছোঁ এইফালে বহি আমি এইফালে চাই আছোঁ দিশটো ভাল হ'বলৈ ক'ত আমি বহি আছোঁ দৰ্জাখন খোলাটোলৈ ইমান গুৰুত্ব নিদিব মন কৰিব মুখ্য দৰ্জাখন যেন আমাৰ খুব ভাল হৈ থাকে কবজাৰ আৱাজ নোলায় খোলোতে পকাত ঘঁহনি নাখায় ৰং বেয়া নহয় সেই কথাটো মন কৰিব বাকী খোলাটোলৈ ইমান চিন্তা নকৰিব আচলতে কোনোবা এটা প্ৰশ্নৰ লগত বহুতো প্ৰশ্ন সন্নিৱিষ্ট হৈ থাকে বহুতৰে মনত আৰু প্ৰশ্ন উদয় হ'ব সেইকাৰণে মই কৈছোঁ যে একো চিন্তা কৰিব নালাগে নিশ্চয় আহিছোঁ ৰীতামণি চুতীয়া বাইদেউৰ প্ৰশ্নলৈ মই আজি 2 বছৰমানৰ পৰা মাটি কিনিব বিচাৰি আছোঁ কিন্তু মাটি পোৱা নাই পাবলৈ কি কৰিব লাগিব বাৰু জনাবচোন দাদা ঘৰৰ পশ্চিম দিশত ৱালখনত হাই ৰেজ বিল্ডিং ধৰক আপুনি পোষ্টাৰ কিনিবলৈ পায় বা ফটো ফ্ৰেম ডুবাই হাই ৰেজ বিল্ডিং কিছুমান পায় তেনেকুৱা বিল্ডিঙৰ ফটো ল'ব পশ্চিম দিশত পশ্চিম দিশটো আমাৰ গেইনছ আমাৰ ইচ্ছা কাৰণে যিটো আমাক দৰকাৰ আপুনি যদি তাত আপুনি বিল্ডিঙৰ ফটো লগোৱা দেখা যায় মানুহৰ ঘৰত তেতিয়া মানুহৰ মাটি বাৰী কিনা ঘৰ বনোৱাত সুবিধা হয়
অৰ্থাৎ আৰ্থিক কোনো সমস্যা নাথাকিলেও তেনেধৰণৰ সমস্যা আহিব পাৰে যে মাটি নাই পোৱা আৰু লগতে এখন এষ্ট্ৰলজি চাৰ্টৰ প্ৰব্লেম থাকে সকলোৱে আমাৰ যিখন এষ্ট্ৰলজি চাৰ্ট আছে তাত 12টা বক্স থাকে 4 নম্বৰ বক্সটোৱে আমাৰ ঘৰখনৰ মাটি বাৰী গাড়ী গুৰা মাক এনেকুৱা হেৰি কাম কৰে যদি 4 নম্বৰ ঘৰত আপোনালোকৰ প্ৰব্লেম দিয়া দেখা যায় তেতিয়া তেনেকুৱা হ'ব পাৰে সেইটো আপুনি এজন এষ্ট্ৰলজাৰক দেখুৱাব আৰু লগতে পশ্চিম দিশত আপোনালোকে হাই ৰেজ বিল্ডিং ধুনীয়া টাউনশ্বিপ ডুবাই বা ভাঙৰ বিল্ডিঙৰ শ্বপিং মল তেনেকুৱা ফটো ল'ব আপোনালোকৰ কাম হ'বলৈ সুবিধা হ'ব হয় শুভেচ্ছা থাকিলে আপোনাৰ মনৰ কামনা পূৰণ হওক অতি সোনকালে লিখিছে অনামিকা দাসে টয়লেটৰ দৰ্জা কোন দিশে হ'ব লাগে জনাবচোন দাদা টয়লেটৰ দৰ্জাখনটো টয়লেট নহয় টয়লেট সিটটো কোন দিশে হ'ব লাগে সুধিব লাগে হয় দৰ্জাখন কি কথা আছে নিশ্চয় টয়লেট বুলি ক'লে টয়লেট সিটটো দৰ্জাখন নহয় না বহুতৰে মনত হয়তো হ'ব পাৰে যে যিহেতু এইটো টয়লেট মানে টয়লেট সিটটো দৰ্জাখন কি কাম আছে তেওঁ অকণমান বুজাত অসুবিধা হৈছে আমি যিহেতু প্ৰতিটো খণ্ডতে আমি আগতেও এই বিষয়ে পাতি আহিছোঁ কেতিয়াবা হয়তো দৰ্জাখনৰ কি কাম আছে টয়লেটে ক'ত সিটটো আছে হয় এই বিষয়ে আৰু এইখিনিতে জানিব বিচাৰিম অৰ্পণ দা যে কিছু সংখ্যক দৰ্শকৰ হয়তো প্ৰশ্ন থাকিব পাৰে যে টয়লেটৰ দুৱাৰখনত আমি কি ৰং দিম বা টয়লেটৰ দুৱাৰখন একো নাই কোনো কথা নাই আমাৰ দুৱাৰৰ ৰং সদায় গোল্ডেন ব্ৰাউন যিটো আমি দিব লাগে যিকোনো খালি টয়লেটৰ সিটটো যাৰ যেনেকৈ আছে থাকিব দিয়ক হয় যদি নতুনকৈ বহায় মই বনাই আছোঁ টয়লেট মই কনফিউজ হৈ আছোঁ মই টয়লেট সিটটো কিন্তু এইখিনি বাকী সকলো মানুহ যোৱাৰ টয়লেট আছে সেইখিনিয়ে নাভাবিব যোনে নতুনকৈ বনাম বুলি ভাবিছে টয়লেট সিটটো আমি বহোঁতে না উত্তৰলৈ মুখ কৰি বহিব লাগে না দক্ষিণলৈ মুখ কৰি বহিব লাগে সেইটো এটা সৰু কাৰণ আৰু সেইটো কাৰণে কোনো মেজৰ বাস্তু এফেক্ট নিদিয়ে বহাওঁতে বহুতৰ কনফিউজন থাকে মই কোনফালে বহাওঁ না উত্তৰ ফালে মুখ কৰি না দক্ষিণৰ ফালে মুখ কৰি বনাব আৰু কাৰোবাৰ যদি অলৰেডি আছে কোনো প্ৰব্লেম নাই চিন্তা নকৰিব এই উত্তৰ আৰু দক্ষিণ দিশে মূৰ কৰিলে কেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে একো সমস্যা একো নহয় এটা দিশটো ভাল বুলি কয় যেনেকৈ আমি শুওঁতে দক্ষিণলৈ মুখ কৰি শুব লাগে বা পূবলৈ মুখ কৰি শুব লাগে তেনেকুৱাও এটা কথা থাকে ইমান এটা মেজৰ ইয়াৰ পৰা আজিলৈকে মোৰ লাইফত ইমান বাস্তু ভিজিট কৰিলোঁ ইমান বাস্তু কৰিলোঁ কাৰো টয়লেট চিটৰ ফেচিঙলৈ প্ৰব্লেম কাৰো দেখা নাই অৰ্থাৎ টয়লেটৰ দিশটো আমাৰ শুদ্ধ নিৰ্বাচন কৰিলে হ'ব মই নিজেও এটা ঘৰ বনাই আছোঁ মোৰ নিজৰ টয়লেট দুটা পূব ফালে মুখ কৰি বনাই আছোঁ এতিয়া মই যিটো ঘৰ বনাই আছোঁ সেইকাৰণে ইমান চিন্তা নকৰিব হয় অৰ্পণ দা আজি আমাৰ অনুষ্ঠানৰ শেষৰটো প্ৰশ্ন লৈ আহিছোঁ লিখিছে দীপালী ৰাজখোৱা বাইদেৱে দাদা মোৰ দোকানৰ দৰ্জাখন দক্ষিণ আৰু অলপ পূব মুৱা ভালনে বেয়া জনাবচোন মই দক্ষিণৰ পূব মুৱা দৰ্জাখন সদায় ভাল আপোনাৰ ভিডিঅ' তেওঁ সদায় চাওঁ এই দৰ্জাখন সদায় ভাল দৰ্জা বুলি মানে দক্ষিণৰ মাজৰ বা দক্ষিণ পূবৰ ফালে দৰ্জা থাকিলে খুব ভাল দৰ্জাখনত কেতিয়াও আপোনালোকে নীলা আৰু ক'লা ৰং নিদিব পাৰিলে মেৰুণ কালাৰ ৰঙা কালাৰ বগা এইবোৰ দিব কেতিয়াও নীলা ক'লা ব্লু ব্লেক কালাৰ নিদিব কিন্তু সেই দৰ্জাখন খুব ভাল দৰ্জা সকলোৰে শুভ হওক আজি অনুষ্ঠানৰ পৰা আমি বিদায় মাগিছোঁ পুনৰ লগ পাম আন এটি নতুন খণ্ডত তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান ঘৰে ঘৰে বাস্তুশাস্ত্ৰ লগতে প্ৰিয় চেনেল পোহৰ লাইভি ধন্যবাদ যোৰহাটত এখন অত্যাধুনিক বাৰ্বিকিউ ৰেষ্টুৰেণ্ট হৈছে এক ৰেষ্টুৰেণ্ট যি বাৰ্বিকিউ ষ্টাইলৰ খাদ্য ৰন্ধা আৰু পৰিৱেশন কৰাত বিশেষজ্ঞ বাৰ্বিকিউ এক ৰন্ধন পদ্ধতি যি খাদ্য সাধাৰণতে মাংস মাছ বা পাচলি ৰান্ধিবলৈ জুই আৰু ধোঁৱা ব্যৱহাৰ কৰা হয় বাৰ্বিকিউ ৰেষ্টুৰেণ্টবোৰ এক নিৰ্দিষ্ট প্ৰকাৰৰ বাৰ্বিকিউত বিশেষজ্ঞ হ'ব পাৰে যেনে কোৰিয়ান দক্ষিণ বা জাপানী বাৰ্বিকিউ পূজাৰ বতৰত ৰেষ্টুৰেণ্টখনৰ যোৰহাটবাসীৰ ৰাইজে এতিয়া বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰেৰে এসাঁজ তৃপ্তি ল'ব পাৰিব ঠিকনা হৈছে তৰাজানৰ হাইৱে বাজাজৰ সন্মুখত অসমৰ অন্যতম নিৰ্ভৰযোগ্য ছেকেণ্ড হেণ্ড গাড়ীৰ ডিলাৰ ৰিতু কাৰ পেলেচ বিভিন্ন মডেলৰ লগতে বহুকেইটা ভাৰতবৰ্ষৰ আগশাৰীৰ গাড়ী কোম্পানী চাৰিচকীয়া বাহন ইয়াত উপলব্ধ আপোনাৰ মনে বিচৰা প্ৰতিখন মনপচন্দৰ গাড়ী ইয়াতে উপলব্ধ আপোনাৰ বাজেট অনুসৰি ক্ৰয় কৰিব পাৰিব আপোনাৰ প্ৰিয় চাৰিচকীয়া বাহনখন লগতে বিভিন্ন বেংকৰ ৰিফাইনেন্সৰ যোগেদি অতি কম সময়তে ৰিফাইনেন্সৰ সুবিধাও লাভ কৰিব পাৰিব আপুনি তেনেহলে পলম নকৰি আহক ৰিতু কাৰ পেলেচলৈ আমাৰ ঠিকনা কৰঙা চমুৱা গাঁও গড়ালি যোৰহাট যোগাযোগৰ নম্বৰ 9954370931